मुझसे लाख गुना बेहतर। यहाँ तक आने के लिए भी मेरे नोट ही लगते हैं। तेरे सिक्कों की छनछन से मेरे हवा की कीमत कम हो रही है बका। কোনে কল্পনা কৰিব পাৰে ৰূপালী পৰ্দাত উজ্জ্বল জীৱনৰ আশাবাদৰ সংলাপ দিয়া আত্মহত্যাক জয় কৰাৰ মন্ত্ৰ শিকোৱা তাৰকাজনে নিজেই এনেদৰে শেষ কৰি দিব জীৱন। কোনেও যেন ভাবিব পৰা নাই। বিশ্বাস কৰিব পৰা নাই বলিউডী ঘৰানাৰ বাহিৰৰ পৰা আহি কঠোৰ সংগ্ৰামেৰে মুম্বাইত প্ৰতিষ্ঠিত হোৱা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ খবৰ। সকলোৰে আজি এটাই প্ৰশ্ন, সুশান্ত কিয়? বলিউডৰ শিল্পীৰ পৰা লাখ লাখ অনুৰাগীলৈ আত্মীয়ৰ পৰা সহ অভিনেতা অভিনেত্ৰীলৈ সকলো মাথো স্তম্ভিত, নিৰ্বাক আৰু শোকস্তব্ধ। অভিনয়ৰ তাৰণাত ইঞ্জিনিয়াৰিঙৰ শিক্ষা আধাতে এৰি মুম্বাইত থিতাপি পেলোৱা গডফাদাৰ অবিহনে বলিউডত সুপ্ৰতিষ্ঠিত হোৱা সুশান্ত সিং ৰাজপুতৰ আছিল স্বকীয় সন্মোহন। চিচৰে নামৰ সফল ছবিখনত এইজন সুশান্তই পুত্ৰক দিয়া নাছিল নে আত্মহত্যাক জয় কৰাৰ সাহস? অথচ সুশান্তই কিয় ল'লে আত্মহননৰ দৰে চৰম পথ? মুম্বাই আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিলেও নিশ্চিত হ'ব পৰাকৈ পোহৰলৈ অহা নাই কোনো তথ্য। চৰ্চিত হৈছে যে চৰম হতাশাগ্ৰস্ততাই গ্ৰাস কৰিছিল সুশান্তক। বিগত 6 মাহ ধৰি চিকিৎসা চলিছিল ডিপ্ৰেছনৰ। এসপ্তাহৰ পূৰ্বে সুশান্তৰ প্ৰাক্তন মেনেজাৰ ডিজা চালিয়ানৰ আত্মহননৰ সৈতে কিবা সম্পৰ্ক আছিল নেকি সুশান্তৰ আত্মহত্যাৰ? সেই দিশটোকে অধিক গুৰুত্ব দি তদন্ত আগবঢ়াইছে আৰক্ষীয়ে। পুত্ৰৰ আত্মহত্যাৰ বুকু ভঙা খবৰ পোৱাৰ পিছতে ইতিমধ্যে পাটনাৰ পৰা মুম্বাইত উপস্থিত হৈছে সুশান্তৰ নিসংগ পিতৃ। অমিতাভ বচ্চন, প্ৰিয়ংকা চোপ্ৰাকে ধৰি বলিউডৰ প্ৰায়সকল তাৰকাই সুশান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মনৰ আশ্চৰ্য। পবিত্ৰ ৰিস্তাত কৰা দুৰন্ত অভিনয়ৰ বাবে সাধাৰণ দৰ্শকৰ মনত মানৱ নামেৰে স্থায়ী চাপ বহুৱা সুশান্ত সিং ৰাজপুত যেন ভিৰৰ মাজতো আছিল এক বিশেষ ব্যতিক্ৰম। সুশান্তৰ আগ্ৰহৰ উৎস আছিল পদাৰ্থ বিজ্ঞান, এষ্ট্ৰনমি। তৰা চাবলৈ ক্ৰয় কৰিছিল 4 লাখ টকাৰ টেলিস্কোপ। নিজ হাতে লিখি পোষ্ট কৰিছিল 50টা সপোন। সুশান্তৰ ছ'চিয়েল মিডিয়াৰ পোষ্টে তেওঁৰ মনোজগতৰ ধুমুহাৰ ইংগিত দিয়া বুলি সম্প্ৰতি চৰ্চালৈ আহিছে। মৃত্যুৰ পূৰ্বে সুশান্তই টুইটাৰৰ প্ৰফাইল হিচাপে ব্যৱহাৰ কৰিছিল ভিনচেণ্ট ভেন গগৰ ষ্টাৰ নাইট নামৰ বিখ্যাত ছবিখন। 1890 চনত আত্মহত্যাৰ পূৰ্বে ভেন গগে অংকন কৰিছিল এই অন্তিমখন ছবি। এয়া আছিল নেকি সুশান্তৰ বাবে নিয়তিৰ হাতবাউলি? MS ধোনী দ্য আনটোল্ড ষ্টৰীত অভিনয় কৰি সকলোৰে আপোন হৈ পৰা সুশান্ত সিং ৰাজপুতৰ জীৱনৰ কাহিনী হৈ ৰ'ল আনটোল্ড। মনোজগতৰ অন্ধকাৰ দৰে শেষ যুদ্ধৰ সময়ো থাকি গ'ল গভীৰ আন্ধাৰতে। নিউজ ডেস্ক, প্ৰাগ নিউজ।